হেল্ল' ষ্টুডেণ্ট, কি খবৰ সকলোৰে? আশা কৰোঁ চবে ভালেই আছে। আমি আজি আহিছোঁ মেথছ কৰিব। তো প্ৰথম চেপ্টাৰ ছেটটোৰ অলপ আমি কৰিছিলোঁ, আজি আৰু তাৰ পিছৰবোৰ ষ্টাৰ্ট কৰিম। তো ছেটৰ ডেফিনেশ্যন কি আছিল? আমি চেপ্টাৰ ওৱান ছেটটো আমি আজি ছেটছটো কৰিম। অ'কে, চ' হোৱাট ডু ইউ মিন বাই ছেট? ছেট ইজ ডিফাইন্ড এজ collection of well-defined and well-distinguished object. Set means collection of well-defined and well-distinguished object. Like example, যদি এটা example আমি দিওঁ, number 1, numbers greater than 5. Number 2, rivers of India. Number 3 এটা ললো, districts of Assam. ইয়াতে যদি আমি চাওঁ নাম্বাৰ গ্ৰেটাৰ দেন 5, নাম্বাৰ কোনবোৰ আহিব? তেতিয়া আমাৰ সেইটো ছেটত আহিব তোমাৰ 6, 7, 8 আপ টু ইনফাইনাইট। ৰিভাৰ্ছ অফ ইণ্ডিয়া, আমি ইণ্ডিয়াত যিমানকেইখন ৰিভাৰ আছে সেই গোটেই ৰিভাৰখনক আমি এটা কালেকশ্যন হিচাপে লৈ লিখিব পাৰোঁ। ডিষ্ট্ৰিক্টছ অফ আছাম 28খন আছে, চ' সেই 28টা আমি নাম লিখি লিখিব পাৰোঁ। চ' এই গোটেইকেইটাত কি হয়, যিমানবোৰ অবজেক্ট আছে মেইনলি ইয়াতে ৰিভাৰ, ডিষ্ট্ৰিক্ট, নাম্বাৰ, দে অল আৰ ৱেল ডিফাইণ্ড আৰু ৱেল ডিষ্টিংগুইছ হৈছে। ৱেল ডিষ্টিংগুইছ মানে ছেম হ'ব নোৱাৰে। ৰিভাৰ দুখন ছেম নামতো দুখন ৰিভাৰ নাই, তো এখনেই আছে। এইটো এটা, এক মিনিট, নেক্সট। তো আমি মনত ৰাখিব কেইটামান আমি চিম্বল ইউজ কৰিম। কেপিটেল এন বুলি যদি কওঁ, এইটো হ'ব তোমাৰ ছেট অফ নেচাৰেল নাম্বাৰ। আইটো যদি দিওঁ তেতিয়াহ'লে ছেট অফ ইণ্টিজাৰ। কিউ দিলে ছেট অফ ৰেচনেল নাম্বাৰ। আৰু আৰ দিলে ছেট অফ ৰিয়েল নাম্বাৰ। অ'কে, চ' এইকেইটা কিছুমান ডিন'শ্যন আমি এইকেইটা মনত ৰাখিব লাগিব। ডাব্লিউ সেনেকৈ ডাব্লিউ হ'লে ছেট অফ হোল নাম্বাৰ। ঠিকে আছে, অ'কে। দেন আমি চাম ইয়াৰে এটা ছেট কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি। অ'কে, এটা ছেট আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম সেইটো আমি চাব লাগিব এতিয়া। তো ৰিপ্ৰেজেণ্টেশ্যন অফ ছেট। নেক্সট, ৰিপ্ৰেজেণ্টেশ্যনটো কোৱাৰ আগতে এটা মোক কথা এটা তোমালোকক কওঁ। ধৰা এটা মই এটা এক্সাম্পল দিছোঁ, বিউটিফুল গাৰ্লছ ইন ইয়ৰ ক্লাছ। বিউটিফুল গাৰ্লছ ইন ইয়ৰ ক্লাছ, এইটো তোমালোকৰ মতে ছেট হ'বনে নাই? এইটো এটা ছেট নহ'ব। কাৰণ কিয়? এই যিটো বিউটিফুল বোলা এইটো বস্তু আছে, এইটো দিছ টাৰ্ম ইজ নট ৱেল ডিফাইণ্ড। মোৰ কাৰণে যিটো ধুনীয়া হ'ব সেইটো তোমাৰ কাৰণে ধুনীয়া নহ'ব পাৰে, সেইটো বেলেগৰ কাৰণে হ'ব পাৰে, কিন্তু কাৰোবাৰ কাৰণত নহ'ব পাৰে। চ' এইটো ৱেল ডিফাইণ্ড নহয়। তো ছেট এটা হ'বলৈ মেইনলি ৱেল ডিফাইণ্ড হ'বই লাগিব। অ'কে, নেক্সট ৰিপ্ৰেজেণ্টেশ্যন অফ ছেট আছিল representation of set. First one is roster method. roster method আমি কি কৰোঁ, যিমানবোৰ এলিমেণ্ট থাকে সেই গোটেই এলিমেণ্টবোৰ আমি এটা ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত আৰু কমা দি কিনে লিখোঁ। ধৰা roster ফৰ্মত 1, 2, 3,
4 5 এনেকুৱাকৈ লিখিব পাৰোঁ 2 4 6 8 এইটো পথাৰত লিখিব পাৰোঁ ওকে নেক্সট হৈছে তোমালোকৰ সেট বিল্ডাৰ মেথড সেট বিল্ডাৰ মেথডত কি কৰে যিমানবোৰ এলিমেণ্ট থাকিব ধৰা আমি এই সেটটোৰ কথা কৈছোঁ ফাৰ্ষ্ট সেট এই সেটটোৰ এটা কমন প্ৰপাৰ্টি এটা উলিয়াম এই গোটেই এলিমেণ্টবোৰৰ এটা কমন প্ৰপাৰ্টি উলিয়াম ওকে এই কমন প্ৰপাৰ্টি উলিয়াই আমি সেইটো লিখিব ট্ৰাই কৰিম সো এইটো লিখিয়ে কেনেকৈ x ওকে x লিখিবা কি লিখিবা অলপ কোৱা কি লিখিম x is a number x is a key number natural number less than 6 হয় না তো এইটো যদি 1 2 3 4 5 এই গোটেইকেইটা নাম্বাৰ 6তকৈ সৰু হয় আৰু গোটেইকেইটা কি হয় নেচাৰেল নাম্বাৰ সো সেইটো ইয়াৰ কমন প্ৰপাৰ্টি আছিল সো এইটোক আমি এনেকৈ লিখিম সেকেন্ডটো কি হ'ব সেকেন্ডটো আমি চাইছো 2 4 6 8 গোটেইকেইটা কি ইভেন নাম্বাৰ হৈ আছে আৰু এইটো বেলেগ কমন প্ৰপাৰ্টি উলিয়াই যে তোমালোকে লিখিব পাৰা সেইটোও তোমালোকৰ ৰাইট হ'ব ওকে দেন সেকেন্ডত আমি কি লিখিম x is an even number x is a even number কেনেকুৱা ইভেন নাম্বাৰ বুলি ক'লে তো নহ'ব কাৰণ 10ও হয় 12ও ইভেন নাম্বাৰ হয় বাট ইয়াতে আমাৰ 8 লৈকে আছে সো ইভেন নাম্বাৰ হ'লেও x এনেকৈ লিখিম 2তকৈ ডাঙৰ আৰু 8তকৈ সৰু এটা কমন প্ৰপাৰ্টি উলিয়াই সেইটোক লিখি দিবা ইট উইল বি ইয়ৰ সেট বিল্ডাৰ মেথড ওকে নেক্সট আমি চাম কিছুমান সেটৰ টাইপৰ কথা যেনেকৈ আহিব প্ৰথম আহিব তোমাৰ টাইপছ অফ সেট Number 1 finite set so finite set means if এনেকুৱা এটা সেটৰ যেটা থাকে অবজেক্টবোৰ এইবোৰ কি বুলি কয় these are called elements 1 2 3 4 5 they are the elements of this set A okay তো যেতিয়া এই এলিমেন্টবোৰ কাউন্টেবল হয় আমি গণি শেষ কৰিব পাৰো তেতিয়া হলে এটুক ফাইনাইট সেট বুলি কয় ওকে means number of element is finite okay so finite set means if the number of element is finite then the set will be called finite set and second is infinite set so infinite set কি হ'ব নামটো শুনিয়ে গম পাইছা number of elements itu r হ'ব okay r infinite okay ইয়াৰ পিছত আহিব তোমালোকৰ empty set empty or null or void তিনটা নাম আছে তো একেটা বস্তু একেটা হৈ যাব খালি তিনটা নাম দিছে ইচ্ছা ন মানুহবোৰ কি ক'ব আৰু তো empty set হলে কি হ'ব if there is no element in the set then it will be called empty set like a set লৈছো A is a set such that number of months which has 40 days so এনেকুৱা এটা মান্থ আছে নেকি যেটো 40 days আছে so নহ'ব এইটো so এইটো আমি ব্ৰেকেট দি এনেকৈ লিখিম ওকে আৰু এই এম্পটি সেটটো ডিনোট কৰে কিহেৰে ফাই ৰে ডিনোট কৰে তো ফাই এটা যেতিয়া উইদাউট ব্ৰেকেট দে যেতিয়া ফাইটো আমি এটা ব্ৰেকেটৰ বাহিৰত অকল সিঙ্গেল কে লিখো তেতিয়া হলে ই এটা সেট বুজাব কি সেট বুজাব ভয়েড সেট এম্পটি সেট বুজাব
okay but যদি সেটটো আমি আৰু সিংগলেটন সেট এটা চাওঁ নেক্সট সিংগলেটন সেটত কি থাকিব singleton set if there is exists only one element number of element is 1 then it is called singleton same 1 सिर्फ एक ही एलिमेंट होगा जैसे number of months having number of months having 28 days so এটো আছে আমাৰ ফেব্ৰুৱাৰী so এটো ফেব বুলি লিখি therefore it is a singleton set এটাই সেট আছে তো এলিমেন্ট আছে এটা singleton set হ'ব আৰু ওকে আৰু যেতিয়া আমি ফাইটো কেনেকৈ লিখো ওকে এটোৱে কিন্তু নাল সেট বুজোৱা নাই এটোৱে কি বুজাব তোমালোকৰ singleton set বুজাব but this will denote null set okay গৰম দিছো after that আমি চাম সাবসেটৰ কথা ওকে সাবসেট সাবসেট বুলি ক'লে কি বুজো সাবসেট বুলি ক'লে কি বুজো ওকে সাপোজ x লৈছো x মানে কি নাম্বার অফ students in your class okay and y to লৈছো number of students in your college okay so number of এই যিকিটা ষ্টুডেণ্ট তোমালোকৰ ক্লাছত পঢ়ে সেইকেইটা ষ্টুডেণ্ট কলেজতো পঢ়ে দ্যাট মিনছ ইজ গোটেই ষ্টুডেণ্টকেইটা এইটো ছেটৰ ভিতৰতে আছে অ'কে বাট ইয়াৰে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকিব য'ত যিবোৰ এইটো ক্লাছত নপঢ়িবও পাৰে অ'কে চ' ডেট মিনছ আমি ক'ব পাৰোঁ এক্স টু ৱাইৰ কি হ'ব ছাবছেট হ'ব মানে এই ছেটটো এই ছেটৰ ভিতৰত সোমাই আছে অ'কে এণ্ড ডিন'শ্যন কেনেকৈ দিয়ে এক্স ইজ এ ছাবছেট অফ ৱাই অ'কে আৰু ইয়াৰ কেতিয়া ছাবছেট হ'ব যদি মেথামেটিকেলি লিখোঁ যদি মেথামেটিকেলি আমি লিখোঁ x is a subset of a set x is a subset of another set y कब होगा x if a belongs to x implies a belongs to y okay বুঝি পাইছা x to y সাবসেট হ'ব কেতিয়া যদি x ত থকা এলিমেন্ট y টো থাকে okay after that এটো কি বুলি ক'ব সাবসেট অফ y আৰু y টো কি বুলি ক'ব in here y will be superset যেটো সেট ডাঙৰ থাকে যাৰ ভিতৰত আনাদাৰ সেটটো ঘুমাই থাকে হেতুক আমি superset বুলি কওঁ okay great কি আছিল সাবসেটৰ x is subset of y okay মই এই চিনটো দিয়া নাছিলো তলৰটো দি ল'বা হা এতিয়া এটা আহিব নোট এটা লাগিব নোট নাম্বাৰ অফ এলিমেন্ট ওলাব লাগে নাম্বাৰ অফ সাবসেট of a set having n elements means যদি সেটটোৰ ভিতৰত nটা এলিমেন্ট থাকে তেতিয়া হলে
আমি এটার কেইটা সাবসেট আছে উলিয়াব পারম। তো তার কারণে ফর্মুলা হবো নাম্বার অফ সাবসেট ইজ ইকুয়াল টু নাম্বার অফ সাবসেট উইল বি 2 to the power n. Okay, তো এটা এক্সাম্পল যদি লওঁ, a is a set 1 2 3. The number of subset of a is subset of a, it will be 2 to the power n টা এলিমেন্ট থাকিলে 2 to the power n হ'ব। ইয়াতে কেইটা এলিমেন্ট আছে 1 2 3 তিনটা এলিমেন্ট, সো 2 to the power 3 it will be 8। সো টোটেল আমি 8টা ইয়াৰ সাবসেট বনাব পাৰো। সেই 8টা সাবসেট কি হ'ব কোৱাচোন? ইয়াৰ সাবসেট কিটা কেনেকুৱা ধৰণৰ হ'ব? ইয়াৰ সাবসেট কিটা এটা 1 হ'ব, এটা 1 2, এটা 1 3, 1 3 এনেকৈ আৰু 5 is a subset of every set। okay, 5 to okay এনেকৈ আৰু বাকী 5টাও লিখিব পাৰি, বুজি পাইছা? এতিয়া নেক্সট আহিব তোমালোকৰ ইকুৱেল সেট। কি আহিব? ইকুৱেল সেট। দুটা সেট আমি এটা সব সিঙ্গল সেটৰ কথা পঢ়ি আছিলোঁ। যেতিয়া ইকুৱেল সেটৰ কথা আহিব তেতিয়াহ'লে আমাক দুটা সেট মিনিমাম লাগিব। ওকে, সো দুটা সেটৰ কাৰণে ইকুৱেল সেট two sets a and b are equal if এটা ইকুৱেল হ'ব if a is a subset of b and b is also a subset of a। তো উল্টাকে লিখিব পাৰি b is a subset of a। যদি এইটো হয় তেতিয়াহ'লে ক'ব পাৰোঁ দুটা সেট ইকুৱেল বুলি। দ্যাট মিনছ এইটো যদি আমি ভাল এনে সিম্পলি বুজিব যাওঁ, দুটা সেট ইকুৱেল কেতিয়া হ'ব? ইফ দে হেভ দ্য সেম নাম্বাৰ অফ কণ্ডিশ্যন কি? ফাৰ্ষ্ট কণ্ডিশ্যন দে হেভ সেম নাম্বাৰ অফ এলিমেণ্টছ। ওকে, নাম্বাৰ অফ এলিমেণ্ট সেম হ'ব লাগিব আৰু কি হ'ব লাগিব? এলিমেণ্টছ আৰ ইকুৱেল, আৰু এলিমেণ্ট কেইটাও ইকুৱেল হ'ব লাগিব। ওকে, okay, like 8 আছে 2 3 5 আৰু b আছে 5 3 2। okay, তো দুইটাতে সেম এলিমেন্ট, সো এটা ক'ব পাৰোঁ আমি a b c। আৰু যদি অনলি এইটো থাকে দে হেভ সেম নাম্বাৰ অফ এলিমেন্ট, সেম নাম্বাৰ অফ এলিমেন্ট থাকে তেতিয়াহ'লে আমি এইটো কম ইকুইভেলেন্ট সেট বুলি। ওকে, equivalent set মানে same number of set আছে, like suppose 8 1 2 আছে, b আছে 6 7। ওকে, ইয়াতেও দুটা এলিমেন্ট, ইয়াতেও দুটা এলিমেন্ট, সো আমি দুটা কোৱা পাৰোঁ ইকুইভেলেন্ট সেট বুলি। ক্লিয়াৰ? ইকুৱেল সেট আৰু ইকুইভেলেন্ট সেট। নেক্সট আমি আহিম পাৱাৰ সেট। নেক্সট আহিব তোমালোকৰ পাৱাৰ সেট। ওকে, পাৱাৰ সেট নাম শুনিছা? পাৱাৰ, এই সেটটোৰ বহুত পাৱাৰ থাকে। ওকে, কিয় পাৱাৰ নাম দিছে এইটো দেখিলে গম পাব। পাৱাৰ সেট মিনছ a set sorry বেলেগ লাইনটো লওঁ। the set of কি হ'ব? the set of all possible subset of a set a, সেট এটাৰ নাম লৈছোঁ a। যদি এই নামৰ সেট এটাৰ যিমানবোৰ সাবসেট থাকিব, সেই গোটেই সাবসেটকেইটাক যদি আমি এটা সেটৰ ভিতৰত লিখি দিওঁ তেতিয়াহ'লে আমি সেই সেটটোক কম পাৱাৰ সেট বুলি। is called power set।
ওকে তো পাৱাৰ সেটত কি থাকিব এটা সেটৰ যিমানবোৰ সাবসেট থাকে এই সাবসেটবোৰ তাৰ ভিতৰত সেট হিচাপে হৈ থাকিব লাইক এক্সাম্পল এটা মই দিছোঁ এই সেটটোত আছে এলিমেন্ট ধৰা এ বি সি ওকে তো পাৱাৰ সেট অফ এ কি হ'ব পাৱাৰ সেট অফ এ ইজ তোমাৰ ফাৰ্ষ্ট কোনে 5 আহিব এটা ওকে নেক্সট কি লিখিম এ হ'ব আৰু কেইটা সাবসেট হ'ব ইয়াৰ টোটাল তিনটা এলিমেন্ট আছে নাম্বাৰ অফ সাবসেট ইট উইল বি 2 টু দি পাৱাৰ 3 ইট উইল বি 8 সো 8টা এলিমেন্ট আমি ইয়াতে থাকিব লাগিব ওকে এটো মাথাত ৰাখি এটো মনত ৰাখি ইফালে আমি পুট কৰিব লাগিব তো বি সি দেন কি হ'ব এ বি AC BC then ABC okay then close the bracket okay হৈছে তো স্টুডেন্ট আমি এইখিনিলে কৰিলো এইখিনিলে কৰি আমি এক্সাৰসাইজ 1.1 টো মই তেতিয়াই হোমৱৰ্ক দিছিলোঁ বহুতে কৰিছে কিন্তু বহুতে কৰাও নাই যিবোৰে কৰা নাই গোটেইবোৰে কৰিব লাগিব ওকে কৰা 1.1 1.2 খতম কৰা যিবোৰে কৰা নাই আৰু যিবোৰে কৰিছে গ্ৰেট জব ওকে এটা মই মেথ দিছোঁ এটা মেথ কৰিছোঁ find x plus y plus z if x minus y z x plus y z minus x and z plus x w is equal to 6 8 10 14 okay so এটা ইকুয়াল দিছে মানে দিয়া আছে এই দুটা সেট তোমাৰ ইকুয়াল okay so ইকুয়াল হলে আমাক ইয়াৰে ভ্যালুটো উলাব দিছে okay তো এটোৰ কাৰণে ইকুয়াল হ'ব ইকুয়ালৰ কন্ডিশন কি সেম নাম্বাৰ অফ এলিমেন্ট আৰু এলিমেন্টবোৰ সেম হ'ব লাগে তো দ্যাট মিন্স x - 1 6 ৰ লগত ইকুয়াল z plus w 8 ৰ লগত ইকুয়াল x plus y 10 ৰ লগত আৰু z minus w তোমাৰ 14 ৰ লগত ইকুয়াল হ'ব so that means x minus y 6 আৰু x plus y কিমান হ'ব 10 so এটো যদি আমি প্লাস মাইনাস কৰো এটো হ'ব 2x আৰু এফালে 16 so x will be equal to 8 similarly z plus w 8 z minus w 14 z কিমান হ'ব ইয়াতে 2z it will be 22 z is equal to 11 so x 8 hole y kiman hobo y will be 2 okay so from here you can find the value of x plus y plus z which will be 8 plus 2 plus 11 which is 21 so etu method enuka dhonor maths paba 1.1 1.3 koribo lagibo ebur sob okay তো এক্সারসাইজ 1.3 মই কেইটামান কৈ দিম গুটে নকৰো কোৱেশ্চন নম্বৰ 3 4 4 লৈকে গুটে কৰিব লাগিব 5 টো মই কৰিম ওকে 5 টো অলপ কোৱেশ্চন টো ক্ৰিটিকেল আছে হেতু কৰিম বাকিবোৰ ইজি আছে কৰিবা তোমালোকে এক্সারসাইজ 1.3 how many elements has how many elements has P if A is equal to 5
সো পিএ মানে কি বুজাইছে পাৱাৰ সেটটো ওলাব দিছে এই পাৱাৰ সেটৰ ডেফিনেশ্যনটো যে দিছে ওলাব এই পাৱাৰ সেটটো সো এই সেটত যদি অনলি এটা এলিমেন্ট থাকে তেতিয়াহ'লে তাৰ পাৱাৰ সেটটো কি হ'ব So power set to only এটা কাল যেহেতু এটো সিঙ্গেল দের সেট সো পাওয়ার সেটত থাকিব ইয়াৰ অকল 5 টো থাকিব ওকে যেটা এটা সেটত অকল 5 বুলি দিছে তেতিয়া হলে তাৰ পাওয়ার সেট হ'ব 5 টো তো এক্সারসাইজ 1.3 1.1 ৰ পৰা 1.3 লৈ গুটেখিনি কৰিব লাগিব ওকে নেক্সট ক্লাছত আমি ভেন ডায়াগ্ৰাম এবোৰ কমপ্লিট কৰিম